নালাগে নহয় অলপ ইয়াতেইতো বাইক দি দিব পাৰে মই সুধি আছো ৰ'বা মই পাৰিলে দি দিম দেৰি হ'ব কিন্তু অলপ ইমান নালাগে নহয় অলপ ইয়াতেইতো বাইক দি দিব পাৰে যেনে ধৰক এজন মানুহে হঠাৎ কথা ক'ব দিগদাৰ পায় তেওঁ কথা ক'বলৈ তেওঁ ৰখি যায় ফোকোজা খায় যিটো শব্দ ক'ব লাগে সেইটো ওলাই নপৰে বা তেওঁক যদি কিবা প্ৰশ্ন কৰিছে তেওঁ তাৰ ঠিক উত্তৰ দিব নোৱাৰে অলপ এবনৰ্মেল বিহেভিয়াৰ এটা হয় কেতিয়াবা চকুৰে এটা দিশতে চাই থাকে অন্য মনস্ক হয় ভাবি চাই এই 57 মিলিয়নৰ ভিতৰত অলমোষ্ট 10 মিলিয়ন মানুহৰ আমাৰ দেশত এপিলেপসি আছে তাৰমানে আমাৰ দেশৰ পপুলেশ্যন আপুনি ধৰক এপ্ৰক্সিমেটলি 140 ক্ৰোৰ যেনে ধৰক এজন মানুহে হঠাৎ কথা ক'ব দিগদাৰ পায় তেওঁ কথা ক'বলৈ তেওঁ ৰখি যায় ফোকোজা খায় যিটো শব্দ ক'ব লাগে সেইটো ওলাই নপৰে বা তেওঁক যদি কিবা প্ৰশ্ন কৰিছে তেওঁ তাৰ ঠিক উত্তৰ দিব নোৱাৰে অলপ এবনৰ্মেল বিহেভিয়াৰ এটা হয় কেতিয়াবা চকুৰে এটা দিশতে চাই থাকে অন্য মনস্ক হয় ভাবি চাই এই 57 মিলিয়নৰ ভিতৰত অলমোষ্ট 10 মিলিয়ন মানুহৰ আমাৰ দেশত এপিলেপসি আছে তাৰমানে আমাৰ দেশৰ পপুলেশ্যন আপুনি ধৰক এপ্ৰক্সিমেটলি 140 ক্ৰোৰ তো 140 কোটি মানুহৰ ভিতৰত 10 মিলিয়ন মানুহৰ এপিলেপসি আছে এপিলেপসি বা মৃগী ৰোগত দুটা কথা থাকে এটা হৈছে ইনসিডেন্স এটা হৈছে প্ৰিভেলেন্স মানে কি যে এখন দেশত বা এটা এৰিয়াত পাৰ লাখ পপুলেশ্যন বা পাৰ 1000 পপুলেশ্যনত কিমান মানুহৰ সেই বিশেষ বেমাৰটো আছে আপুনি যদি এই বস্তুটো চাবলৈ যায় তেতিয়াহ'লে এপ্ৰক্সিমেটলি 6 to 7 পাৰ 1000 পপুলেশ্যন মানুহৰ আমাৰ দেশত এপিলেপসি আছে আৰু প্ৰত্যেক বছৰত নতুনকৈ কিমান এপিলেপসি ৰোগীৰ সংখ্যা বাঢ়িছে সেইটোক আমাৰ ভাষাত কয় ইনচিডেন্স সেই ইনচিডেন্সটো এপ্ৰক্সিমেটলি 4 per 1000 কিমান শতাংশই চিকিৎসাটো পোৱা নাই সেইটোকে ট্ৰিটমেণ্ট গেপ বুলি কোৱা হয় তাৰমানে ধৰক আমাৰ ইণ্ডিয়ান সমীক্ষা মতে প্ৰায় যিখন নগৰীয়া অঞ্চলত 100 জনৰ ভিতৰত কেৱল 22 জনেহে চিকিৎসা নাপায় কিন্তু গাঁৱলীয়া অঞ্চলত প্ৰায় 90 জনেই চিকিৎসা নাপায় ৰাতি হৈছে সন্ধিয়া আৰে সন্ধিয়া ৰাতিপুৱাৰ পৰা ৰাতি মই ওলোৱাই নাই 4-6খন নেকি কৈ দিব লাগে মই ভাল নিউজ মই নিজে বিচাৰি ফুৰো জানাই ৰাতিপুৱা 4টা-5টাত উঠি কিনে গুচি যাওঁ মই ব্ৰেকিং কিবা পালে ৰেলীটোত কিমান আহিল জুবিনৰ ঘৰত ৰেলী আমি আজি বিশদভাৱে আলোচনা কৰিলোঁ কাইলৈ নেশ্যনেল এপিলেপসি ডে সেই কাৰণে আমি লগ হৈছোঁ মই মৃগী ৰোগৰ ইনভেষ্টিগেশ্যনৰ বিষয়ে ক'ম ছাপ'জ মোৰ ওচৰলৈ এজন মৃগী ৰোগ আহিলে তেওঁ এটা সুধি আহিব মই কিমান পইচা লৈ যাম কিমানখিনি মোৰ চিকিৎসাটোত হেৰি হ'ব ইকনমিক এৰিয়াটো তেতিয়া মই এনেকৈ ক'ব লাগিব যে আপুনি এখন EEG কৰিব লাগিব EEG আৰু মিনিমাম এখন CT স্কেন
আৰু এখন MRI। কিন্তু প্ৰথম অৱস্থাতে আমি এখন MRI দি নিদিওঁ, প্ৰথমতে এখন EEG আৰু CT স্কেন কৰি আমি চাওঁ। EEGখনে বহুতখিনি আনচাৰ দিব পাৰে। ধৰক 80% কেছত ডায়েগনচিছত ডায়েগনচিছ টেষ্ট ফৰ এপিলেপচি ইজ EEG। আৰু EEG বেলেগ ধৰণৰ মডিউল আছে, যেনেকৈ ভিডিঅ' EEG আৰু ধৰক আৰু এক্সট্ৰা তাৰোপৰি অভাৰনাইট আছে, ৰাতি কৰোঁ বা কেতিয়াবা 2-3 দিন একেলগে EEG কৰিব লগা হয়। তো সেইখিনি কৰাৰ ফলত আমি মৃগী ৰোগটো কোন প্ৰকাৰৰ, ব্ৰেইনৰ কোনটো এৰিয়াৰ পৰা ওলাইছে তাক কি হিচাপে ক্লাছিফাই কৰিব পাৰি, আৰু তাক আমি কোনটো মেডিচিন দিলে মানুহজনে কিয়ৰ হ'ব। আৰু এইটো নহয় যে আজি মেডিচিন দিলোঁ কাইলৈকে তেওঁ ভাল হৈ গ'ল, 3-4 বাৰ ফিটছ হৈ আহে, বহুতে আশা কৰি আহে যে এটাত আমি লগে লগে কৈ দিওঁ যে 21 দিনলৈ ৰখিব লাগিব, কমচে কম মেডিচিনখিনি কাম কৰিব লাগিব। কেতিয়াবা কি হয়, এটা মেডিচিনত কাম নহয়, 2টা দিব লগা হয়, কেতিয়াবা তাতকৈও বেছি দিব লগা হয়। সেইখিনি মানে এইখিনি মিলাওঁতে অলপ টাইম লাগে, আৰু তাৰ কাৰণে পেচেণ্টৰ আৰু তেওঁৰ কেয়াৰ গিভাৰৰ আৰু আমাৰ তিনিওজনৰে সহযোগিতা দৰকাৰ। এইটো এটা টাইম কনজিউমিং ছাবজেক্ট। ভুল ধাৰণা বা কুসংস্কাৰ আছে মৃগী ৰোগ সম্পৰ্কে, সেইটো ভাঙিবৰ কাৰণে এই দিনটো উদযাপন কৰা হয়, যাতে সকলো মৃগী ৰোগৰ ৰোগীয়ে উচিত চিকিৎসা পাব পাৰে আৰু তেওঁলোকৰ যোনটো সমাজত এটা কুসংস্কাৰ আছে বা ভুল ভাৱ আছে সেইটো ভাঙিব পৰা যায়। মৃগী ৰোগ বিভিন্ন কাৰণে হ'ব পাৰে। বেছি সংখ্যক পেচেণ্টৰে কোনো কাৰণ পোৱা নাযায়। মৃগী ৰোগ হৈছে বেচিকেলি এটা যোনটো আমাৰ নৰ্মেল যোনটো ব্ৰেইনত এটা যোনটো এটা স্পাৰ্ক এটা হৈ থাকে, নৰ্মেলি এটা যোনটো ষ্টিমুলাছ হৈ থাকে, সেইটো হঠাৎ যদি বহুত বেছিকৈ স্পাৰ্কৰ নিচিনা হৈ যায় তেতিয়াহ'লে মৃগী ৰোগ হয়। ইয়াৰ বহুতো কাৰণ থাকে, অধিক সংখ্যক কাৰণে ইডিঅ'পেথিক, তাৰমানে ইয়াৰ কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি পোৱা নাযায়। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে ইয়াৰ কিছুমান কাৰণ থাকে, যেনে ব্ৰেইনত কিছুমান লেচন, টিউমাৰেই হওক, ধৰক ব্ৰেইনত কেতিয়াবা আঘাত পালে, কেতিয়াবা ষ্ট্ৰোক হোৱাৰ পাছত, বা কিছুমান ভাস্কুলাৰ মেলফৰ্মেশ্যন থাকিব পাৰে, বা কেতিয়াবা জন্মগতভাৱে কিছুমান শিশুৱে ব্ৰেইনত কিছুমান আঘাত পায়, যোনটো হাইপক্সিক ডেমেজ হয়, সেইবিলাকে পিছত মৃগী ৰোগ সৃষ্টি কৰাৰ উৎস হিচাপে কাম কৰে। দেখা দিব। প্ৰথম কথা হ'ল কথাটো লুকুৱাব লাগিব। গোটেই পৰিয়ালে এইটো ভাবিব যে কথাটো লুকুৱাব লাগে। প্ৰথম অৱস্থাত তেওঁলোকে অলপ ইগন'ৰ কৰিব, নহয় নেকি, মানে মানি ল'ব নোখোজিব এপিলেপচি। যিটো সাধাৰণভাৱে বেলেগ বেমাৰ মানি লয়, এপিলেপচিটো মানি নল'ব। তাৰপিছত পৰিয়ালৰ 2-1ৰ লগত আলোচনা কৰিব। মৃগী ৰোগ এটা অতি পুৰণা ৰোগ, এইটো প্ৰায় 4000 BC, মানে বিফৰ খ্ৰাইষ্ট। বহুত ডাঙৰ মানুহ এই ৰোগত অলৰেডি আক্ৰান্ত হৈছে, যেনেকৈ ধৰক নেপোলিয়ন বনাপাৰ্ট, আলেকজেণ্ডাৰ, ছক্ৰেটিছ। পিছৰ